दुनिया को जितना बोलना है बोलने दो, जितना चिल्लाना है चिल्लाने दो, जितना कुछ भी सुनाना है सुनाने दो, सिर्फ खामोश रहो। और जिस दिन सफलता हाथ लगेगी उस दिन तुम्हारा सफलता चिल्लाएगा और सबको खामोश कर देगा। সেইটোৱে হৈছে ভাৰতীয় দলৰ লগত টিম ইণ্ডিয়া চেম্পিয়ন। টিম ইণ্ডিয়া চেম্পিয়ন, টিম ইণ্ডিয়াই হিষ্ট্ৰী ডিফিট কৰিলে, টিম ইণ্ডিয়াক হিষ্ট্ৰী ৰিপিট কৰিলে। আৰু কৈছিলে বিশেষজ্ঞই কৈছিলে, ইতিহাসে কৈছিলে, তথ্যই কৈছিলে যে কোনো এখন দেশে একেলগে দুবাৰ T20 ৱৰ্ল্ড কাপ জয় হোৱা নাই। কোনো এখন হোষ্ট কাণ্ট্ৰিয়ে আজি পৰ্যন্ত ৱৰ্ল্ড কাপ T20 ৱৰ্ল্ড কাপত জয়লাভ কৰা নাই। কোনো এখন কাণ্ট্ৰিয়ে মুঠ 3বাৰ T20 ৱৰ্ল্ড কাপ জয়লাভ কৰা নাই। ভাৰতীয় দলটোৰ আহমেদাবাদ ষ্টেডিয়ামত শনি আছে, কুফা আছে, জয় নহয়। নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে T20 ৱৰ্ল্ড কাপত এখনো খেলত জয়লাভ কৰা নাই। কিন্তু কোনে কৈছে যে ইতিহাস ভাঙিব নোৱাৰে? ইতিহাস গঢ়া হয় সেইবাবে যাতে ভাঙিব পাৰি, আৰু ভাৰতীয় দলটোৱে আজি ইতিহাস ভংগ কৰিছে। এয়া দেখিবলৈ পাইছে সূৰ্য কুমাৰ যাদৱ, তিলক বৰ্মা, চিৰাজ, অভিষেক শৰ্মা। এই অভিষেক শৰ্মাক ভালদৰে মন কৰক, অভিষেক শৰ্মা সেইজন অভিষেক শৰ্মা যিজন অভিষেক শৰ্মাক কালিলৈকে হাজাৰ হাজাৰ লাখ লাখ মানুহে টিম ইণ্ডিয়াৰ পৰা ড্ৰপ কৰাৰ কথা কৈ আছিলে, যে অভিষেক শৰ্মাক নালাগে, অভিষেক শৰ্মাক বহুৱাই দিয়ক, সকলোৱে কৈ আছিলে। আৰু সেইজন অভিষেক শৰ্মা আজি হিৰো, সেইজন অভিষেক শৰ্মা আজি ষ্টাৰ। সেইকাৰণে এইখন খেল মাত্ৰ এখন খেল নহয়, এই খেল কেৱল মাত্ৰ এখন ইতিহাস নহয়, এইখন খেলে আচলতে বহু কথা শিকায়। এইখন খেলে আমাক লাইফ লেছন দিয়ে যে জীৱনত বেয়া সময় আহিব পাৰে, ব্যৰ্থ হ'ব পাৰে, পৰাজিত হ'ব পাৰে, কিন্তু অপেক্ষা কৰক, ধৈৰ্য ধৰক, কাম কৰক। কিয়নো সময়ৰ আটাইতকৈ সুন্দৰতাটো হৈছে যে সময় সলনি হয়, আৰু সময় সলনি হোৱালৈ কেৱল মাত্ৰ অপেক্ষা কৰক। অপেক্ষা কৰিছিল অভিষেক শৰ্মাই সময় সলনি হোৱালৈ অপেক্ষা কৰিছিল। আৰু আজি বুকু থপৰিয়াই এটা কথা ক'ব পাৰোঁ যে এইখন T20 ৱৰ্ল্ড কাপত 4টাকৈ প্ৰেডিকশ্যন কৰিছিলোঁ, 4টা প্ৰেডিকশ্যনৰ আজি তিনিটাই ফলিয়াইছে আখৰে আখৰে। আৰু আপোনালোকক মই প্ৰমাণ দিব পাৰোঁ যে তিনিটা প্ৰেডিকশ্যনে কেনেকৈ ফলিয়াইছে। এয়া আপোনালোকক দেখুৱাই দিছোঁ মই। এয়া আছিল এটা ভিডিঅ' আজি মই দিছিলোঁ টিম ইণ্ডিয়াৰ সন্মুখত 3টা ডাঙৰ বাধা। আৰু এই 3টা ডাঙৰ বাধাৰ এই ভিডিঅ'টোতে মই কৈ দিছিলোঁ যে আজিৰ খেলখনত মোৰ প্ৰেডিকশ্যন কৈ দিছিলোঁ। লগতে মই লিখিছিলোঁ কমেণ্টত, এয়া দেখিবলৈ পাইছে যে এজন মোৰ বন্ধুৱে সুধিছে যে তোমাৰটো কৈ দিয়া প্ৰেডিকশ্যন। আৰু মই কৈছিলোঁ যে প্ৰথমতে এয়া ইণ্ডিয়া দিছোঁ, ইণ্ডিয়াই জয়লাভ কৰিব। তাৰপিছত লিখিছিলোঁ অভিষেক শৰ্মাই মাৰিব। তাৰপিছত মই দিছিলোঁ হাৰ্দিকে ফিনৰ উইকেটটো পাব, সেইটো নাপালে, সেইটো ভুল হ'ল। কিন্তু মই কৈছিলোঁ যে অক্ষৰে ল'ব 2টা উইকেট মিনিমাম, অক্ষৰে ল'লে উইকেট 2টাতকৈ বেছিয়ে ল'লে। আৰু এইকেইটা 4টা প্ৰেডিকশ্যন, আৰু এই 4টা প্ৰেডিকশ্যনৰ 3টা প্ৰেডিকশ্যনে ফলিয়াই যোৱাটো এটা সৰু কথা নহয় আমাৰ দৰে ক্ৰিকেট প্ৰেমীৰ বাবে। কি আমাৰ দৰে ক্ৰিকেট প্ৰেমী যেতিয়া খেল এখন চাওঁ, সেই খেলখনৰ ভিতৰত সোমাই পৰোঁ। প্ৰত্যেকজন ক্ৰিকেটাৰে যে ব্যৰ্থ হয়, বিফল হয়, সেই বিফল হোৱা ক্ৰিকেটাৰক যে আমি এৰি দিম, সমালোচনা কৰিম, নিশ্চয় আমি সমালোচনা কৰিম, আমি ভুলটো আঙুলিয়াই দিম, কিন্তু কেতিয়াও আমি এইটো নকওঁ যে সেইজন ক্ৰিকেটাৰক উলিয়াই দিব লাগে, বাহিৰ কৰি দিব লাগে। আমি বাৰম্বাৰ বেক কৰাৰ কথা কওঁ। আৰু মই যি প্ৰেডিকশ্যন দিছিলোঁ 4টা প্ৰেডিকশ্যনৰ ভিতৰত 3টা প্ৰেডিকশ্যনে ফলিয়াইছে, আখৰে আখৰে ফলিয়াইছে। ইয়াতকৈ ডাঙৰ সফলতা, ইয়াতকৈ ডাঙৰ আনন্দ আন একোৱেই নালাগে। আজি সমগ্ৰ দেশ উৎফুল্লিত, হিষ্ট্ৰী ডিফিট কৰা হৈছে, হিষ্ট্ৰী ৰিপিট কৰা হৈছে। আৰু ইয়াৰ পৰা মই পুনৰ এবাৰ ক'ম যে জীৱনত হাৰি নাযাব। এইজন সঞ্জু চেমছন, আপুনি এইগৰাকী সঞ্জু চেমছনক ৱৰ্ল্ড কাপত অহাৰ লগে লগে, আৰম্ভ হোৱাৰ লগে লগে উলিয়াই দিয়া হ'ল। এইজন সঞ্জু চেমছনে কিমান বছৰ, আজি 10 বছৰ ক্ৰিকেট খেলিছে, কিন্তু T20 ৱৰ্ল্ড কাপৰ স্কোৱাডত থাকে, কিন্তু খেলিব নাপায়। কিন্তু ভাগ্যৰ চকৰি চাওক কিদৰে ঘূৰি গ'ল। সঞ্জু চেমছন আজিৰ তাৰিখত মাত্ৰ 4-5খন খেল খেলিও ভাৰতীয় দলটোৰ টপ স্ক'ৰাৰ, শীৰ্ষত আছে পাকিস্তানৰ খেলুৱৈ চাহেবজাদা, আটাইতকৈ টপ হাই স্ক'ৰ কৰিছে এইবাৰ ৱৰ্ল্ড কাপত। তাৰ পিছতে আছে সঞ্জু চেমছনৰ নাম। গতিকে ভাগ্যৰ চকৰি চাওক। আৰু এই গোটেই ইণ্ডিয়ান স্কোৱাডটোত আপুনি দেখিবলৈ পাব যে সময়ৰ খেল। এইগৰাকী ঈশান কিষানে 200 ৰান মাৰিছিল, 200 ৰানৰ অভিলেখ ৰচিছিল। ভাবক 200 ৰান কৰা খেলুৱৈ খুব কমেই আছে। শচীন, ৰোহিত, এইদৰে কেইগৰাকী মানুহে খেলুৱৈ আছে, কিন্তু তাৰ ভিতৰত আছিল এজন ঈশান কিষান। বাংলাদেশৰ বিৰুদ্ধে 200 মাৰিছিল, কিন্তু 200 মাৰি কি হ'ল, টিম ইণ্ডিয়াৰ পৰা বাহিৰ কৰি দিয়া হ'ল, বহুত দিনলৈকে বহি থাকিল। ভাগ্যৰ চকৰি এনেকৈ ঘূৰিল যে ডমেষ্টিক ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত প্ৰদৰ্শন দেখুৱাৰ পিছত ঈশান কিষানক টিমলৈ মাতি অনা হ'ল। আৰু ঈশান কিষানে কিয় খেলিব পালে?
ভাৰতীয় অপেনিং যদি শুভমন গিলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিলে। শুভমন গিল যেতিয়া ধাৰাবাহিকভাৱে ব্যৰ্থ হৈছিলে, শুভমন গিলক কেপ্টেইনৰ দায়িত্ব, ভাইচ কেপ্টেইনৰ দায়িত্ব দিয়া হৈছিলে। কিন্তু যেতিয়া ধাৰাসাৰভাৱে ব্যৰ্থ হ'ল, শুভমন গিল সমালোচনা হ'ল, উপায় অন্তৰ হয় শুভমন গিলৰ জেগাত ঈশান কিষাণক খেলুৱালে। ঈশান কিষাণে প্ৰথমখন খেলতেই যি চমকপ্ৰদ প্ৰদৰ্শন দেখুৱালে, দুয়োখন হাতেৰে সেই যি সুযোগ পালে, সেই সুযোগ ঈশান কিষাণে নেহেৰুৱালে। কিন্তু তাৰ পাছত কি হ'ল ভাৰতীয় দলটোত, মানে ভাৰতীয় দলটো ৱৰ্ল্ড কাপৰ আগত যি ধৰণে ভাৰতীয় দলটোত সাল সলনি হ'ল, আনকি ৱৰ্ল্ড কাপৰ ফাইনেলৰ আগলৈকে ভাৰতীয় দলটো মিলি নাহিল। আৰু এইবাৰে হয়তো প্ৰথমখন বহু বছৰৰ মূৰত এনেকুৱা এটা টীম ফাইনেললৈ গৈছিলে। ফাইনেললৈ যোৱাৰ আগে আগে আমাৰ লাগিছিল যে এই টীমটো বেষ্ট অফ দ্য বেষ্ট টীম, এই টীমটোত মানে চকু মুজি 253 ৰান কৰিব। কিন্তু যেতিয়াই প্ৰথমখন খেল খেলিল, USA দৰে দলটোৰ বিৰুদ্ধে ধৰাশায়ী হৈ পৰাৰ দৰে হ'ল। তাৰ পাছত ইটোৰ পিছত সিজন প্লেয়াৰ ফৰ্ম নাই, ফৰ্ম গ'ল, অভিষেকৰ দৰে তাৰকা ক্ৰিকেটাৰৰ ফৰ্ম নোহোৱা হৈ গ'ল। মাত্ৰ 2-এজন খেলুৱৈ বাৰম্বাৰ এখন খেল ইণ্ডিভিজুৱেলি জিকাইছিলে। তাৰ পাছত প্ৰথমটো এইবাৰ এনেকুৱা হৈছে বহু বছৰৰ মূৰত যে এটা পাৰফেক্ট টীম গ'ল, কিন্তু টুৰ্ণামেণ্টৰ মাজত গোটেই টীমটো আনবেলেঞ্চ হৈ থাকিল, মিলাব নোৱাৰা হৈ থাকিল। তাৰ পাছত হঠাৎ এণ্ট্ৰি ঘটিল সঞ্জু চেমছনৰ এণ্ট্ৰি কিয় ঘটিল? এইকাৰণে ঘটিল কিয়নো অভিষেক শৰ্মা ফৰ্মত নাছিল। অভিষেক শৰ্মা ফৰ্মত নথকা বাবে যিহেতুকে অফ স্পিনাৰে বাৰম্বাৰ ষ্ট্ৰাগল কৰি আছিল, সঞ্জু চেমছনক লৈ অহা হ'ল। আৰু সঞ্জু চেমছন আৰু যেতিয়া অভিষেকে অপেনিং কৰিল আৰু অপেনিং যেতিয়া নিমিলা হৈ থাকিল, সঞ্জু চেমছনক টিমলৈ লৈ আহিল। সঞ্জু চেমছনে সুন্দৰ প্ৰদৰ্শন দেখুৱালে। তাৰ পাছত ভাৰতৰ যি দিশ, সেই গতিপথেই সলনি হৈ থাকিল আৰু সঞ্জু চেমছনে ফাইনেললৈ লৈ গ'ল। কিন্তু ফাইনেল যোৱা পৰ্যন্ত অভিষেক শৰ্মাৰ ফৰ্ম নাছিলে, বৰুণ চক্ৰৱৰ্তীৰ ফৰ্ম নাছিলে। অৰ্থাৎ ফাইনেললৈকে যোৱা দিনটোলৈকে ভাবক ভাৰতীয় টীমটো কমপ্লিট নাছিল, কিন্তু এটা ইনকমপ্লিট দল হয় ফাইনেলৰ ট্ৰফি আজৰি আনিলে। এয়া আছিল কথা। আৰু গোটেই ভাৰতীয় টীমটোক মই আপোনালোকক ক'লোঁ যে কিদৰে ৰদবদল হ'ল। অক্ষৰ পাটেলৰ দৰে খেলুৱৈ বহুৱাই দিয়া হ'ল, মাজতে বিভিন্ন ধৰণৰ কাম খেলি ঘটিল। মুঠৰ ওপৰত আজি যদিও বা গৌতম গম্ভীৰক বহুতে স্বীকৃতি দিব, ক্ৰেডিট দিব, গৌতম গম্ভীৰ বেষ্ট কোচ বুলি ক'ব। ইমানৰ পিছতো মই নামানো যে গৌতম গম্ভীৰ বেষ্ট কোচ, যথেষ্ট কাম খেলি আছিল। ভাৰতীয় দলটোৰ কেইগৰাকীমান খেলুৱৈ ব্ৰিলিয়েণ্ট আছিল, এক্সট্ৰা অৰ্ডিনাৰী আছিল, যাৰ বাবে এই ৱৰ্ল্ড কাপ আমাৰ হ'ল। আৰু শেষলৈকে অৱশ্যে ফাইনেলৰ দিনটোত গোটেই টীমটোৱে কিন্তু ইণ্ডিভিজুৱেল খেল দেখুৱালে। ফিল্ডিঙৰ ক্ষেত্ৰত যথেষ্ট বেয়া প্ৰদৰ্শন কৰিছে ক'ব লাগিব, আৰু ডিজাৰ্ভিং আছিল। এইটো কথা ক'ব লাগিব যে সাউথ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজ এই দুটা দল কিন্তু ৱেল ডিজাৰ্ভিং আছিলে। তেওঁলোকে দুৰ্ভাগ্যবশতঃ তেওঁলোকে নগ'ল ফাইনেললৈ। আৰু ভাৰতীয় ক্ৰিকেট টীমৰ লগত আটাইতকৈ বেনিফিটটো আছিল যে 147 কোটি ভাৰতীয়ৰ প্ৰাৰ্থনাই লৈ গ'ল 2019, 2021, 2023 হাৰ্ট ব্ৰেকিং, এটোৰ পিছত আন এটা আমাৰ দুৰ্ভাগ্য। সেই দুঃস্বপ্ন আজিও কোনো পাহৰিব নোৱাৰে। কিন্তু একেলগে 2024 আৰু 2026 এই দুটা বছৰে কিন্তু আমাক সকলো অৱসাদ, সকলো দুখ, সকলো পাহৰাই দিছে। সকলো পাহৰাই এটা নতুন হিষ্ট্ৰী ক্ৰিয়েট কৰিছে। কি কম এই মুহূৰ্তত, আচলতে সকলোৱে ভাষা হেৰুৱাই পেলাইছে। এই অনুভৱখিনিক ব্যক্ত কৰা টান, শব্দৰে এই আৱেগখিনিক আচলতে বুজোৱা টান। এয়া হৈছে ভাৰতীয় ক্ৰিকেটৰ ৰাইজ, এয়া হৈছে ভাৰতীয় ক্ৰিকেটৰ গৌৰৱ। সঞ্জু চেমছন, তিলক বৰ্মাৰ কথা আপোনালোকে ভাবক, 3 নম্বৰত আহিছিলে তিলক বৰ্মা। কিন্তু তিলক বৰ্মা ইমান সুন্দৰ প্লেয়াৰ, সেই তিলক বৰ্মাক ড্ৰপ কৰাৰ কথাও চৰ্চা হ'বলগীয়া হৈছিলে। কিন্তু যেতিয়া তিলক বৰ্মাৰ পজিশ্যন, বেটিং অৰ্ডাৰ চেঞ্জ কৰি দিলে, সুন্দৰ হৈ পৰিল। একমাত্ৰ সূৰ্য কুমাৰ যাদৱক এটা ক্ষেত্ৰত ক'ব লাগিব যে USA লগত যিখন খেল আছিলে মানুহে কৈছে শ্ল', পাকিস্তানৰ লগত ইভেন যিখন খেল আছিলে শ্ল' বুলি কয়। কিন্তু মই নকওঁ যে পাকিস্তানৰ খেলখন শ্ল' আছিলে। পাকিস্তানৰ মেটচ ডিমাণ্ড আছিল, পাকিস্তানৰ খেলখন ভাল খেলিছে সূৰ্যই। USA লগত চেভিয়ৰ আছিল সূৰ্য কুমাৰ যাদৱ। কিন্তু সূৰ্য কুমাৰ হয়তো এজন এনেকুৱা খেলুৱৈ থাকি যাব বিশ্ব ক্ৰিকেটত যি ব্ৰিলিয়েণ্ট ক্ৰিকেটাৰ, কিন্তু কোনো এজন ডাঙৰ টীমৰ লগত ভাল সাংঘাতিক এটা প্ৰদৰ্শন নকৰাকে বিশ্বকাপৰ ট্ৰফি জয় কৰা দলৰ অধিনায়ক হ'ল। এটা ফান ফেক্ট বুলিয়ে ক'ব পাৰে, সূৰ্য কুমাৰ যাদৱ ব্ৰিলিয়েণ্ট প্লেয়াৰ, টেলেণ্টৰ ওপৰত ডাউট নাই। কিন্তু এইটো কথাও সঁচা যে কোনো এটা ডাঙৰ টীমৰ লগত সূৰ্য কুমাৰৰ ইণ্ডিভিজুৱেল এনেকুৱা বিশেষ একো ইনিংছ নাই। গতিকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গোটেই টীমটোক। গোটেই টীমটোৱে পুনৰ এবাৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে, আমাক গৰ্বৰে জীয়াই থাকিবলৈ প্ৰেৰণা দিছে। আৰু এই গোটেই টীমটোৰ ভিতৰত কিন্তু এইবাৰ আটাইতকৈ হাৰ্ট টাচিং ষ্টৰী লৈ আহিছে কেইগৰাকী খেলুৱৈ। মই কৈছোঁৱে যে সঞ্জু চেমছন, ঈশান কিষাণ, অভিষেক শৰ্মা, এই সকল খেলুৱৈ কিন্তু আচলতে নিজৰ পিছত এটা ষ্টৰী লৈ আহিছে আৰু এটা লাইফ লেচন দি গৈছে যে জীৱনত অহা ব্যৰ্থতা, দুখ,
খন্তেকীয়া সময় সলনি হয় আৰু সময় সলনি হোৱালৈ অপেক্ষা কৰক আৰু শেষত আৰু এটা কথা ক'ম যে অভিষেক শৰ্মাৰ আচলতে সেইসকল ক্ৰিকেট ফেনে নহয় যিসকল ক্ৰিকেট ফেনে মানে এগৰাকী খেলুৱৈ বেয়া খেলিছে বেয়া খেলাৰ লগে লগে সমালোচনা কৰিব বেয়াকৈ কথা ক'ব বয়কট কৰিব উলিয়াই দিব সেনেকুৱা নহয় ক্ৰিকেট তেনেকুৱা বস্তু নহয় ক্ৰিকেটত চান্স দিব লাগে সঞ্জু চেমছনক কিমান চান্স দিয়াৰ পিছত আজি সঞ্জু চেমছন মেইন প্লেয়াৰ মেটছ উইনাৰ ভাৰতীয় দলৰ টপ মষ্ট ভেলুৱেবল এছেট হৈ পৰিল সঞ্জু চেমছন গতিকে সময় দিব লাগিব আৰু বাৰম্বাৰ মই কৈছোঁ যে অভিষেক শৰ্মাক বেকআপ কৰিব লাগে অভিষেক শৰ্মাক টিমত ৰাখিব লাগে সেয়া মোৰ প্ৰুফ আছে ফেচবুকত মই বাৰম্বাৰ লিখিছোঁ ভিডিঅ'ত কৈছোঁ আজি আৰু বেছি ক'ব নোৱাৰোঁ ইণ্ডিয়া